নমস্কাৰ নৱজানী শইকীয়া ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। মই বৰ্তমান কাজিৰঙাত আছোঁ আৰু আজি আহিছোঁ এই বাঘকেইজনীৰ ওচৰলৈ। তেওঁলোকে নিমুনিয়াৰ মেডিচিন মানে গাঁৱলীয়া দৰৱ বনায়, নিমুনিয়াৰ মেডিচিন বনায় আৰু বাহঁতৰ পৰা জানিবলৈ বিচাৰিছোঁ নিমুনিয়াৰ মেডিচিনটো কেনেদৰে বনায়, বড়িটো কেনেদৰে বনায়। নিমুনিয়া টেবলেটটো বনোৱা হয় বগা বাহেত লেটা গুটি, নহৰু, পিপলি, তাৰপাছতে এইটো তাৰমানে বগা বাহেত বুলি কয়। বগা বাহেক ন? জালুক, এইটো জালুক, এইটো পিপলি, এইটো হেৰি লেটা গুটি। এইটো কি হয়? এইটো হ'ল লেটা গুটি, এইটো হ'ল পিপলি, এইটো হ'ল জালুক। জালুক, এইটো বগা বাহেক, তাৰপিছতে পিপলি আৰু লেটা গুটি, জালুক, এই আটাইকেইটা বস্তু দি তেওঁলোকে বড়িটো বনায়। আৰু বড়িটোৰ পৰা মানে আপোনালোকৰ কিমানমান মানুহ উপকৃত হৈছে? বহুতে হৈছে, বহুত তাৰমানে দূৰ দূৰণিলৈ যায়। গুৱাহাটী গোটেইখন যায়, যোৰহাট, গোলাঘাট, অসমৰ তাৰমানে বাহিৰলৈ যায়, চেন্নাই, এনেকে বহুত দূৰলৈ যায়। চেন্নাইলৈ গৈছে ন? চেন্নাই, তাৰপাছতে এইপিনে শিলিগুৰিলৈকে গৈছে। আৰু এইটো মানে বস্তুটো বনাই কেনেকে আপোনালোকে? এই এটা দৰৱটো এইটো দৰৱটো খুন্দি লওঁ, খুন্দি পেলাই নহৰু দিওঁ, পিপলি দিওঁ, সানি কৰি ইমানটো হেৰি বনাওঁ, মানে বড়ি নিচিনাকে বনাওঁ। আৰু এইটো বস্তুটো মানে কেনেকুৱা টাইপত খাব লাগে? খোৱাৰ নিয়ম তাৰমানে কুহুমীয়া গৰম পানীতে খাব লাগে। টেঙাটো খাব নালাগে, টেঙা দৈ ঠাণ্ডা বস্তু খাব নালাগে। আৰু আপোনালোকৰ এতিয়া ধৰিব পাৰিছে নহয়, তেওঁ এগৰাকী অকণমান বিশেষভাৱে সক্ষম হয়, মানে বহুত কষ্ট কৰি তেওঁলোকে মানে এই বস্তুটোৰ জৰিয়তে তেওঁলোকে ঘৰ চলাই আছে। তেওঁলোকৰ দেউতাক নাই আৰু দুইগৰাকী বাই ভনী হয়, তেওঁলোকে ঘৰ চলাই আছে। বয়সীয়াল মাক এগৰাকী আছে। তেওঁলোকে এনেকৈয়ে এইটোৰ জৰিয়তে তেওঁলোকে ঘৰ চলাই আছে বুলি ক'লেও ভুল কোৱা নহ'ব চাগে, নহয় নে? হ'ব। কিমান দিন লাগে বস্তুটো বনিবৰ কাৰণে? দিনতে শুকাই বাৰু। আৰু বস্তুটো মানে খুন্দি বড়ি নিচিনা বনাই আকৌ ৰ'দত দিব লাগিব ন? তাৰপিছত শুকোৱাৰ পিছত টেমা এটাত ভৰাই থব লাগিব। মানে এইটো বস্তু বেয়া হৈ যায় নেকি? বেয়া নহয়, এই তাৰমানে হাৱা পালে বেয়া হৈ যায়, ভেঁকুৰ লাগি যায় চাগে। এনেই মানে টেমাত ভৰাই থলে একো নহয়। আৰু টেমাত ভৰাই থলে এইটো কিমান দিন মানলৈ থাকে? দুমাহ মান থাকে। আমাৰ সেয়া বনাই থওঁ, নি থাকে মানুহ বিলাকে তেনেকে। বস্তুটো মানে খোৱাৰ পাছত কিমান দিনৰ ভিতৰত বেমাৰটো মানে ভাল হয়? এই বেছি যদি হয় তেতিয়া মানে তিনিটামান খাব লাগে। 10 টকা আমি তাৰমানে 8টা দিওঁ। এনেকে দিওঁ 20 টকা 18 দিওঁ। 10 টকাৰ 8টা আৰু ডেইলি এটা কৰি খাব লাগে ন? দিনটোত তাৰমানে 3টা খাব লাগে। বেছি যদি হয় তেতিয়া 3টা খাব লাগে। আৰু আপোনালোকৰ ওচৰত বনাই থোৱা আছে নেকি বড়ি? আছে, অকমান দেখাই দিলে ভাল পাম। এইখিনি আনি দেখুৱাইছে, এইখিনি তেওঁলোকে বনাই থৈ দিছে। কালি বনাইছো আমি। একদম মানে পুৰা স্মেল এটা পুৰা আহিছে ন? বস্তুটো গোন্ধটো বহুত আহিছে। চুব পাৰো নে? বস্তুটো এইটো একদম গোন্ধটো বহুত আহিছে, একদম পুৰা নাকত ধৰিছে গোন্ধটো। আমাৰ কিন্তু মই একো গমেই পোৱা নাই। মানে কিবা তিতা কিবা গোন্ধ এটা আহিছে ন? তিতা গোন্ধাইছে, কিবা শিলিখা এইখিনি বনাই থৈছে, তেওঁলোকে ৰেডি কৰি আছে। বস্তুখিনি মানে শুকুৱাই যোৱাৰ পাছত তেওঁলোকে বিক্ৰীৰ কাৰণে দি দিব আৰু, নহয় নে? আপোনালোকৰ ঘৰৰ পৰাইতো নিয়ে মানুহে আহি ন? বজাৰত এৰি দিছে? নাই, ঘৰৰ পৰাই 10 টকা, 100 টকা, 50 টকা এনেকে আজি 200 টকা মানে হ'ল। তেনেকে বিক্ৰী কৰি আছে ন? কৰি থাকো আমি ঘৰতে। 10 টকা নিবলৈ আহে, হেৰি কৰিবলৈ আহে, তেতিয়া এইখিনি বস্তু
আকৌ এবাৰ কৈ দিছো, এইটো হৈছে বগা বাহে, গোলটো হ'ল পিপলি, লেটা গুটি, পিপলি আৰু জালুক। নহৰু দিয়ে। নহৰু দিয়ে। ইয়াত নহৰুটো থাকি গ'ল, নহৰুটো থাকি গ'ল, ইয়াতে নহৰুটো থাকি গ'ল, নহৰু দিয়ে। এইটো হৈছে নিমুনিয়াৰ মেডিচিন। আৰু আপোনালোকে বেলেগ কিবা মেডিচিন বনাই নেকি তাৰ বাহিৰেও? আৰু নবনাই ন? এই মেডিচিনটো বনাই, আৰু তেওঁলোকে এই মেডিচিনটো তেওঁলোকে কোৱা মতে বাহিৰলৈও গৈছে, আৰু অসমৰো বহুত জেগালৈ নিছে ইয়াৰ পৰা, গুৱাহাটী, শিৱসাগৰ, যোৰহাট, বহুত জেগালৈ নিছে ইয়াৰ পৰা, নহয়নে? আগবাঢ়ি যাওক, আমাৰ শুভেচ্ছা আছে, কাৰণ বহুত কষ্ট হয় তেওঁলোকৰ, বিশেষভাৱে এগৰাকী সক্ষম হয়। মাক যথেষ্ট বয়স হৈছে, কাণেৰে নুশুনে। আচলতে কামখিনি মাকে কৰিছিলে, কিন্তু মাকৰ এতিয়া মানে শাৰীৰিকভাৱে বহুত অসুস্থ হৈ পৰাৰ কাৰণে এতিয়া তেওঁৰ ছোৱালী দুজনীয়ে কৰিছে। কাৰোবাক লাগিলে আপোনালোকে আহিব পাৰে, তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে, কণ্টেক্ট কৰি পেলাই নিব পাৰে। ফোনৰ নাম্বাৰটো তেওঁলোকে দিব বিচাৰিছে, মই ডেছক্ৰিপশ্যন বক্সত ফোনৰ নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব, তেওঁলোকৰ লগত আহি পেলাই লৈ যাবহি। আৰু মোৰ ফালৰ পৰা তেওঁলোকলৈ শুভেচ্ছা থাকিলে, আশীৰ্বাদ থাকিলে, তেওঁলোকে যিখিনি কাম কৰিছে কামখিনি তেওঁলোকে ভালকৈ আগবঢ়াই নিয়ক। যিহেতু তেনেকৈ ঘৰখন তেওঁলোকে চলাই আছে, ইনকামৰ ৰাস্তা এইটোৱেই তেওঁলোকৰ, প্ৰমাণ আছে বস্তুটোৰ, আৰু গাঁৱলীয়া দৰৱ হয়, আপোনালোকে ইয়াৰ পৰা লৈ যাবহি পাৰে। তেতিয়াহ'লে ইয়াতে মই বিদায় লৈছোঁ। ধন্যবাদ বাইদেউ, আপোনালোকৰ ইমানখিনি কামৰ মাজত মোক অকণমান সময় দিয়াৰ কাৰণে ভাল লাগিলে।